চতিয়াত 100 ফুট দৈৰ্ঘ্যৰ নাও আকৃতিৰ বিশাল ভেলাঘৰ। হেপাহৰ ভোগালী বিহুলৈ মাজতে মাথো আৰু এটা দিন বাকী। ভোগালী বিহুত চতিয়াৰ চতিয়াল গাঁৱৰ ৰাইজে নিৰ্মাণ কৰি উলিয়াইছিল 100 ফুট দৈৰ্ঘ্যৰ নাও আকৃতিৰ এটা বিশাল ভেলাঘৰ। গাঁওখনৰ ভোগ জৰাৰ ক্ষেত্ৰত গাঁৱৰ বৃদ্ধ বনিতা যুৱক যুৱতী সকলোৱে মিলি নিৰ্মাণ কৰা এই নাও আকৃতিৰ ভেলাঘৰত উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ সাজু হৈ উঠিছে। অকল ভেলাঘৰেই নহয়, ৰাইজে নৰাৰে নিৰ্মাণ কৰি উলিয়াইছে অসমীয়া সংস্কৃতিৰ বিভিন্ন দৃশ্যপট। নদীত জালেৰে মাছ ধৰাৰ দৃশ্য, পলৰে মাছ ধৰাৰ দৃশ্যৰ লগতে বৰটোকোলা চৰায়ে মাছ খোৱাৰ দৃশ্যও। প্ৰায় 15 দিন ধৰি নিৰ্মাণ প্ৰাৰম্ভত ইতিমধ্যে সম্পূৰ্ণ কৰি উলিওৱা এই নাও সদৃশ ভেলাঘৰ এতিয়া সকলোৰে বাবে হৈছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। নমস্কাৰ, পোনপ্ৰথমে সমূহ অসমবাসীক ভোগালী ভোগ জৰাৰ ক্ষেত্ৰৰ পৰা মাঘৰ বিহুৰ লগ জনাইছোঁ। প্ৰত্যেক বছৰৰ দৰে এইবছৰো ব্যতিক্ৰম নহয়। আমাৰ ভোগ জৰা পথাৰৰ পৰা এটা মেছেজ দিবলৈ বিচৰা হৈছে সমূহ অসমবাসীকে আমন্ত্ৰণ জনাইছোঁ আমাৰ ভোগালী ভোগ জৰাৰ ক্ষেত্ৰলৈ। সকলো আহক, সকলোৱে উপভোগ কৰকহি আৰু গাঁৱলীয়া জীৱনৰ পৰা হেৰাই যাব বিচৰা যি মাছ মৰা সামগ্ৰী, কণ শিশুসকলেতো এইখিনি বস্তু আজিকালি দেখা নাপায়। জকাই জুলুকিৰ পৰা আদি কৰি লাঙি জাললৈকে এইখিনি হেৰাই গৈছে আৰু সেইখিনি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা হৈছে। আৰু প্ৰত্যেক বছৰ দৰে এইবছৰো এটা মেছেজ দিবলৈ বিচৰা হৈছে, সকলো আহক, সকলোৱে উপভোগ কৰকহি আমাৰ ভোগালী ভোগ জৰাৰ ক্ষেত্ৰৰ এই ব্যতিক্ৰমী ভেলাঘৰ ভাগ। ধন্যবাদ। আমি চতিয়াল গাঁওবাসী ৰাইজে ভোগালীক আদৰাৰ বহুল প্ৰস্তুতি হাতত লৈছোঁ। ঘৰে ঘৰে জীয়ৰী বোৱাৰীসকলে পিঠা পনা সেইখিনি যোগান ধৰে। আমি ৰাতি যেতিয়া চাহ খাওঁ তেওঁলোকে তাৰো আমাক কিছু পিঠা পনা দিয়েহি। আৰু লগতে গোটেই গাঁওখনৰ মানে কৃষিপ্ৰধান গাঁও এইখন, কৃষিৰ ক্ষেত্ৰ শেষ কৰি আহিয়েই সম্পূৰ্ণভাৱে আমি জড়িত হৈ পৰোঁ। বিশেষকৈ আমাৰ ভোগালী পথাৰত মানে মেজি ঘৰৰ যিটো আমাৰ মাদকতা, গোটেই মানুহখিনি একেবাৰে উপৰি মানে বুঢ়া বৃদ্ধ কণ মইনা ভণ্টি গোটেইখিনি আহি পেলাই আমাৰ ইয়াত আমাক সহায় কৰে। আই মাতৃসকলে নৰা কাটি পেলাই তেখেতসকলে শ্ৰমদান কৰি পেলাই আমাক নৰা যোগান ধৰিছে। আৰু যুৱকসকলে ইমান শীতৰ সেমেকা ৰাতিও একে দিনে ৰাতিয়ে অহৰ্নিশে মানে লাগি কাম বনখিনি কৰি ৰাইজক বহুতখিনি সহায় কৰিছে। আৰু ইয়াৰ পৰাই আমি বিচাৰিছোঁ যে অসমৰ প্ৰতিখন গাঁৱলৈ যেন ইয়াৰ খবৰ যাওক যে ব্যতিক্ৰমী ৰূপত চতিয়াল গাঁৱে আজি 2007 চনৰ পৰা আমি আজিলৈকে খামুচি ধৰি আছোঁ আমাৰ মাঘ বিহুটোক আমি এখন বিশাল নাৱৰ আয়োজন কৰা হৈছে। বিশাল নাওখনৰ 100 ফুট দৈৰ্ঘ্যৰ, তাত এজন মাছমৰীয়া আৰু এজন নাৱৰীয়াই গুৰি ধৰি পেলাই নাওখন চলাই গৈছে। বিভিন্ন জাল পল জকাই জুলুকি যিমান য'ত আছে, বৰটোকোলাই মাছ খাই আছে, সেয়াও আমি ইয়াত প্ৰদৰ্শন কৰিছোঁ। আহক সকলোৱে মিলি জুলি আমাৰ এই অনুষ্ঠান ভাগত সঁহাৰি দিয়ক। এই পৰিকল্পনাটো সম্পূৰ্ণ মোৰ দাদা দিলীপ শইকীয়াদেৱৰ মানে তত্ত্বাৱধানত এই পৰিকল্পনাটো প্ৰতি বছৰেই তেওঁৱেই নতুন একোটা থিম আনি এনেকুৱা ব্যৱহাৰ কৰি আমাক সজাগ কৰে। চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।